এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰবিবাৰৰ পৰা নিখোজ হৈ আছে 16 বছৰীয়া অভিলাষ দাস। জ্যোতি শ্ৰীনগৰ ভাগৱত ধামৰ বাসিন্দা আছিল অভিলাষ দাস। আৰু অভিলাষে পিন্ধি আছিল ৰঙা ৰঙৰ ছুৱেটাৰ আৰু নীলা ৰঙৰ পেণ্ট। এতিয়ালৈ আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই নিৰুদ্দেশ হোৱা অভিলাষ দাসক। আৰক্ষীৰ কাষ চাপে যদিও পৰিয়ালৰ লোকে 5 দিন ধৰি কোনো সংসূত্ৰ উলিয়াব পৰা নাই অভিলাষৰ। আৰু 16 বছৰীয়া অভিলাষক আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰাৰ বাবে এতিয়া মাতৃয়ে সাংবাদিকৰ কাষ চাপিছে। অভিলাষ মানসিকভাৱেও অসুস্থ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। আৰু ল'ৰাজনক বিচাৰি নাপাই মাতৃ এতিয়া নিৰুপায় হৈ পৰিছে। যদি কোনো সদাশয় ব্যক্তিয়ে ল'ৰাজনক দেখা পায় তেন্তে আৰক্ষীক জনাবলৈ অনুৰোধ কৰে মাতৃয়ে। নতুবা মাতৃক যোগাযোগ কৰিব পাৰে এই নম্বৰত 6002673169। এই নম্বৰত মাতৃৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। এতিয়া ৰবিবাৰে ৰাতিপুৱা 8:30 মান বজাত কেনেকে হেৰালে বা ক'ত কিবা গম পাইছে নেকি? গম মানে বৰাগাঁৱত দেখা বুলি শুনিলোঁ। তাৰপিছত 3:30 মানত দেখা বুলি গম পালোঁ। মই 8:30 মানত মই খবৰটো শুনিলোঁ। শুনি মই লগে লগে পঠাই দিলোঁ। বৰাগাঁৱৰ পৰা জালুকবাৰী গোটেই বিচাৰিলে ক'তো পোৱা নাই। জালুকবাৰীত কৈছে দেখা বুলি বেপাৰী কেইটামানে, আপেল খোৱা বুলিও কয়। পিছত ইমান বিচাৰিলোঁ নাই। কি পিন্ধি আছিলে? ৰঙা চুৱেটাৰ, নীলা জিন্স। আৰু কেতিয়া মানে গৈছিলে ঘৰৰ পৰা? ৰাতিপুৱা 8:30-9টাৰ ভিতৰত। কোনো নাছিলে নেকি ঘৰত তেতিয়া? তেতিয়া আছিলোঁ, মানে আমি কিবা বেলেগ চাইডত থাকোঁতে সি মনে মনে গুচি গৈছে। আগতেও যায় কেতিয়াবা, মানে আহে আৰু এনেই এইখিনিতে ঘূৰি থাকে। অসুস্থ নেকি ল'ৰাজন? ল'ৰাজন অসুস্থ, মানে তাৰ আগৰ পৰা মৃগী বেমাৰ আছে। তাৰপিছত মানে কুকুৰে কামুৰিছিলে, কুকুৰে কামোৰা ইনজেকশ্যন দিছিলোঁ। দিয়াৰ পিছত মানে অলপ বেছি হেৰি হৈছে, তাৰমানে মানসিকভাৱে অসুস্থ বেছি হৈছে। থানাত জনাইছেনে? থানাত জনাইছোঁ, গড়চুক থানাত দিছোঁ, আকৌ ইয়াতে ওদালবাকলা থানাত দিছোঁ। পুলিচে কি কয়? বিচাৰিছেনে? পুলিচে বিচাৰি থকা বুলি কয়, খবৰ অহা নাই বুলি কয়। মহানগৰীৰ পৰা ৰকিবুল আলীৰ ৰিপৰ্ট, সংবাদ লহৰ।